মই বৰ্তমান উপস্থিত আছোঁ নবীন চন্দ্ৰ তামুলী কৃষি ফাৰ্মত আৰু কৃষি ফাৰ্মত ইতিমধ্যে আজি যি মহাশিৱৰাত্ৰি সেই মহাশিৱৰাত্ৰিৰ ব্যাপক আয়োজন কৰা দেখিবলৈ পোৱা গৈছে আৰু মই পোনে পোনে সেই দৃশ্যলৈ দেখুৱাইছোঁ আজি এই শিৱৰাত্ৰিৰ লগত সংগতি ৰাখি ইয়াৰে অসম সাহিত্য সভাৰ উপসভানেত্ৰী মৃণালিনী দেৱীয়ে আহি উপস্থিত হৈছে আৰু এটা 15 ফুট যি শিৱ মূৰ্তি সেই শিৱ মূৰ্তি এই মুহূৰ্তত উন্মোচন কৰিছে আৰু মই এই পোনে পোনে যি আচলতে সেই পৰিৱেশটো দেখুৱাইছোঁ যথেষ্ট সংখ্যক আচলতে লোকে ইয়াতে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু কিছু এই মুহূৰ্ততে আচলতে এই শিৱ যিটো মূৰ্তি সেই শিৱ মূৰ্তিটো উন্মোচন কৰিছে বিগত কেইবাদিন ধৰি আচলতে এই শিৱ মূৰ্তিটো তেওঁলোকে নিৰ্মাণ কৰি আহিছিলে 15 ফুট উচ্চতাৰ এই শিৱ মূৰ্তি আজি মহাশিৱৰাত্ৰি উপলক্ষে তেওঁলোকে এই শিৱৰাত্ৰিৰ লগত সংগতি ৰাখি এনেধৰণে তেওঁলোকে এই ইয়াতে মূৰ্তিটো তেওঁলোকে সংস্থাপন কৰিছে মই এটা কথা উল্লেখ কৰিব লাগিব যে 48 সংখ্যক শিৱ পূজা এই নবীন চন্দ্ৰ তামুলী কৃষি ফাৰ্মত 48 সংখ্যক শিৱ পূজা তেওঁলোকে আয়োজন কৰিছে আৰু প্ৰতি বছৰে ইয়াতে দূৰ দূৰণিৰ ভক্ত আহি ভিৰ কৰা পৰিলক্ষিত হয় নিশাৰ ভাগত যথেষ্ট আচলতে ভক্তৰ সমাগম হয় আজি ৰাতিপুৱাৰ ভাগত কেইবাটাও কাৰ্যসূচীৰে তেওঁলোকে সংগতি ৰাখি এই মূৰ্তি উন্মোচনীৰ কাৰ্যসূচী তেওঁলোকে হাতত লৈছিলে আৰু ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ মাতৃ তথা অসম সাহিত্য সভাৰ উপসভানেত্ৰী মৃণালিনী দেৱীয়ে এই যি শিৱ মূৰ্তি সেই শিৱ মূৰ্তি এই মুহূৰ্তত উন্মোচন কৰা আপোনালোকে দেখিবলৈ পাইছে আৰু নিশাৰ ভাগত ইয়াৰ পিছতে আৰু এই উন্মোচনী হোৱাৰ পিছতে এখন তেওঁলোকে ৰাজহুৱা সভা তেওঁলোকে আয়োজন কৰিব যথেষ্ট আচলতে লোকৰ সমাগম হ'ব দূৰ দূৰণিৰ পৰা ভক্ত ইয়াতে প্ৰতি বছৰে সমাগম হোৱা দেখিবলৈ পোৱা যায় আৰু মই এই মুহূৰ্তত ভিতৰলৈ আহিছোঁ ভিতৰৰ যদি কিবা পৰিৱেশ আমি দেখুৱাব বাবে আমি চেষ্টা কৰিছোঁ মই পোনে পোনে যদি সম্ভৱ হয় আচলতে ইয়াৰ স্বত্বাধিকাৰীগৰাকীৰ মই ওচৰলৈ যাবলৈ চেষ্টা কৰিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ কি জনাব আজি অলপ কেমেৰা ফালে কৰি লওক কি জনাব আজি আপোনালোকে কেইবাটাও কাৰ্যসূচীৰে আজি এই মূৰ্তিটো উন্মোচন কৰিলে নাই হয় সঁচাকৈ আজি মৃণালিনী বাইদেৱে আমাৰ এই শিৱ মূৰ্তিটো উন্মোচন কৰিলে আমি ইয়াৰ দ্বাৰাই আমি জগতত শান্তি স্থাপন কৰিব বিচাৰিছোঁ যাতে সকলোৱে ভাতৃবোধেৰে জীয়াই থাকে সকলোৱে শান্তিত থাকে সেই উদ্দেশ্যে পূজা পাঠ এইবিলাকৰ দৰকাৰ হয় আৰু আমি বাইদেউক ধন্যবাদ জনাইছোঁ যে বাইদেৱে আজি আহিয়ে নুৰুদ্দিন আহমেদ নিৰ্মিত প্ৰায় 15 ফুট ওখ শিৱ মূৰ্তিটো বাইদেৱে উন্মোচন কৰিলে গতিকে আমি নিশ্চয় বাইদেউক ধন্যবাদ জনাইছোঁ আৰু সমূহ ৰাইজক ধন্যবাদ জনাইছোঁ ৰাইজে সহযোগ কৰাৰ কি কাৰ্যসূচী ইয়াৰ পিছত আমাৰ বাইদেউৰ অলপ ভাষণ আছে তাৰপিছত আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে য'ত মনীষা হাজৰিকা বাইদেউ আহিব নুৰুদ্দিন আহমেদ আহি আছে এইবিলাক গোটেইবিলাক আহিব আৰু ৰিদীপ্তা দত্ত আছে ৰিদীপ্তা শৰ্মা আছে আৰু লোকেল শিল্পীৰ দ্বাৰাই মানে সংগীত অনুষ্ঠান আৰম্ভ হ'ব হয় এয়া আছিলে স্বত্বাধিকাৰী ফাৰ্মখনৰ স্বত্বাধিকাৰী আৰু মই এই মুহূৰ্তত ৰূপম যদি সম্ভৱ হয় অলপ ওলাই আহিব লাগে ৰূপম বাহিৰৰ ফালে যাব লাগে অকণমান যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাব লাগে যথেষ্ট আচলতে ভক্তৰ ইয়াতে সমাগম হোৱা দেখিবলৈ পোৱা গৈছে যদি সম্ভৱ হয় কিছু লোকৰ আমি ভাষ্য ল'বলৈ চেষ্টা কৰিম অলপ বাহিৰৰ ফালে ওলাই যাম আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ নবীন চন্দ্ৰ তামুলী যি কৃষি ফাৰ্ম সেই কৃষি ফাৰ্মৰ আচলতে এই পৰিৱেশ আৰু মই পোনে পোনে আহিছোঁ বাইদেউ ক'ৰ পৰা আহিছে আমি গুৱাহাটীৰ পৰা আহিছোঁ কি প্ৰতি বছৰে আহে নেকি নাই এই বছৰ প্ৰথম আহিছোঁ কেনেকুৱা ভালে লাগিছে খুবেই কি জনাব আজি শিৱৰাত্ৰি আজি থাকিব নেকি ইয়ালৈ নাই নাথাকোঁ কিন্তু আজি ইয়ালৈ আহি খুবেই ভাল লাগিছে সেইখিনিয়ে জনাব হয় ইতিমধ্যে মই উল্লেখ কৰিলোঁ নবীন চন্দ্ৰ কৃষি ফাৰ্মৰ আচলতে এই যি মহাশিৱৰাত্ৰি সেই মহাশিৱৰাত্ৰিৰ আজি দিনজোৰা কাৰ্যসূচীৰে ইয়াতে অনুষ্ঠিত কৰা হৈছে আৰু ইতিমধ্যে তেওঁলোকে আজি শিৱৰাত্ৰিৰ লগত সংগতি ৰাখি এটা 15 ফুট উচ্চতাৰ শিৱ মূৰ্তি তেওঁলোকে উন্মোচন কৰিছে আৰু উন্মোচন কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ যি মাতৃ আৰু লগতে অসম সাহিত্য সভাৰ উপসভানেত্ৰী মৃণালিনী দেৱীয়ে আৰু এই মুহূৰ্তত মই সম্পূৰ্ণ আপোনালোকক পৰিৱেশ দেখুৱালোঁ